Hello students, welcome back to our YouTube channel HS Study Assam 07 তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইবাৰ HSLC তোমালোকৰ বহুতৰে এক্সামৰ কপিত মাৰ্ক কম আহিছে নেকি তো আজি আমি HSLC 2026 কপি ৰিচেকিং ৰিইভালুৱেচন সম্পৰ্কে কৰিছা এই ৰিচেকিংত আসলতে কি হয় বুলিলে ই কোনো নতুনকৈ কপি পুনৰ মূল্যায়ন ফ্ৰেছ চেকিং নহয় ইয়াত কেৱল এক্সামিনাৰে আগতে দিয়া নম্বৰবোৰ ঠিককৈ যোগ হৈছে নে নাই কোনো উত্তৰ চেক নকৰাকৈ বাদ পৰি গল নেকি টু 400 দিব লাগে যদি তুমি নিজৰ এনসাৰ স্ক্ৰিপ্ট বা স্ক্যান্ড ফটোকপি বিচাৰে তেন্তে প্ৰায় 550 পৰ্যন্ত খৰচ হ'ব পাৰে এই পেমেন্ট অনলাইনতে কৰিব লাগিব ছাত্ৰছাত্ৰীসকল আৰু এটা কথা মনত ৰাখিবা এবাৰ পেমেন্ট কৰিলে ই নন ৰিফান্ডেবল হয় অৰ্থাৎ পিছত টকা ঘূৰাই পোৱা নাযায় এপ্লাই কৰাৰ সময়ত তুমি যি সাবজেক্টবোৰত সন্দেহ আছে সেইবোৰ বাছি ল'ব লাগিব সকলো সাবজেক্টত এপ্লাই কৰাটো প্ৰয়োজনীয় নহয় কেৱল যত তুমি মাৰ্কস কম পাইছা বা ভুল হোৱা বুলি ভাবিছা সেই বিটুত সাধাৰণতে গুৱাহাটী থকা সেৱাৰ অফিচৰ পৰা সংগ্ৰহ কৰিব পাৰিবা বা কেতিয়াবা অনলাইন PDF হিচাপে দিয়া হয় সিচুৱেচন অনুসৰি শেষত এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ যদি তুমি বিশ্বাস কৰা যে তোমাৰ মাৰ্কস আৰু বেছি হ'ব লাগিছিল বা চেকিংত ভুল হৈছে তেন্তে নিশ্চয় এপ্লাই কৰিবা কিন্তু যদি তুমি সন্তুষ্ট মাৰ্ক লৈ তেন্তে অযথা টকা খৰচ নকৰিবা এপ্লাই নকৰিলেও চলিব সঠিক সিদ্ধান্ত ল'বলৈ নিজে ভাবি চাবা আৰু তাৰ পিছত এপ্লাই কৰিবা থ্যাংক ইউ